নমস্কাৰ, মই ৰাজীৱ। আপুনি এই ভিডিঅ'টোত ক্লিক কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোত লাইক কৰিব, হাইপ কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো ঘণ্টা আছে ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে মই ভিডিঅ' আপলোড দিলেই আপুনি প্ৰথমে নটিফিকেশ্যন লাভ কৰিব পাৰে। এতিয়া চাওক, এই যিখন দলং আপুনি দেখা পাইছে এই দলংখনৰ নিৰ্মাণ কাৰ্য 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দলংখনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছিল আৰু 12 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ এই দলংখন মুখ্যমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰিব। এয়া আমাৰ বাবে অতি ভাল খবৰ, অতি গৌৰৱৰ খবৰ। সেয়েহে আপোনালোকক এই দলংখন আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে জানে এই দলংখনৰ কাম যি সময়ত চলি থাকে, নিৰ্মাণ কাৰ্য যি সময়ত চলি থাকে সেই সময়ত ইয়ালৈ আমি সোমাব নোৱাৰোঁ। সেয়েহে আমি পুৱা ভাগতে ইয়ালৈ আহোঁ, যে পুৱা ভাগত আহিলে ইয়াত যিহেতু কাম অকণমান সময়ৰ কাৰণে বন্ধ থাকে আৰু সেই সময়ত আমি সোমাবলৈ সুযোগ পাওঁ। সেই সুযোগ লৈয়ে আজি আপোনালোকক এই দলংখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে দেখা পাইছে একেবাৰে কুঁৱলী পৰি আছে, বৰ ভালকৈ দেখুৱাব পৰা নাই। যি দেখুৱাইছোঁ তাকে আপোনালোকে চাবলৈ চেষ্টা কৰক। খুব ধুনীয়াকৈ দলংখন সজাই পৰাই তোলা হৈছে, যিহেতু 12 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ এই দলংখন শুভ উদ্বোধন কৰা হ'ব, ৰাইজৰ বাবে মুকলি কৰা হ'ব। তাৰ কাৰণেই দলংখন একেবাৰে সজাই পৰাই তোলা হৈছে আৰু কৈছোঁৱে এই দলংখন যোৱা বছৰেই এই দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছিল আৰু কিবা কাৰণত দলংখন যিহেতু একেবাৰে সম্পূৰ্ণ কৰি দিয়া নাছিল আৰু এতিয়া দেখা গৈছে দলংখনৰ নিৰ্মাণ কাৰ্য একেবাৰে সম্পূৰ্ণ হ'ল আৰু ৰাইজৰ বাবে মুকলি কৰিব পৰা হ'ল। সেয়েহে কাইলৈ এই দলংখন শুভ উদ্বোধন কৰা হ'ব আৰু এই দলংখন নামনি মাজুলীৰ উত্তৰ পশ্চিম দিশত যি চেলেকঘাট আছে সেই চেলেকঘাটত এই দলংখন নিৰ্মাণ কৰা হৈছে। যিখন নৈৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হৈছে নৈখন হৈছে লোহিত নৈ। স্থানীয় লোকসকলে খেৰকুটি বা খেৰকটা নৈ বুলি কয় আৰু দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ। এই দলংখনৰ লগতে আৰু এখন দলং লখিমপুৰ মাজুলীক সংযোগ কৰি ইতিমধ্যে নিৰ্মাণ কৰি আছে। সেই দলংখন লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে সোৱণশিৰি নদীৰ ওপৰত আৰু সেই দলংখনৰ নিৰ্মাণ কাৰ্য বৰ্তমান 50ৰ পৰা 60% কাম সম্পূৰ্ণ হৈছে বুলি আমি জানিব পাৰিছোঁ। সেই দলংখনৰ নিৰ্মাণ কাৰ্যও দ্ৰুত গতিত চলি আছে। আৰু এটা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, মাজুলীৰ দক্ষিণ পূব দিশত যোৰহাটক সংযোগ কৰি যিখন যোৰহাট মাজুলী সংযোগী পকী দলং, সেই দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় এবছৰতকৈ বেছি দিন বন্ধ হৈ আছে। সেই দলংখনৰ নিৰ্মাণ কাৰ্যও পুনৰ আৰম্ভ কৰা হৈছে আৰু সেই দলংখনো কাইলৈ হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই দলংখনৰ নিৰ্মাণ কাৰ্যও কাইলৈ হয়তো পুনৰ শুভাৰম্ভ কৰিব আৰু মাজুলীৰ কেইবাটাও প্ৰকল্প কাইলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰিব। লগতে এই দলংখনো কাইলৈ শুভ উদ্বোধন কৰা হ'ব। আপোনালোকক সেই দলংখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দলংখন আপোনালোকে শেষলৈকে চাওক, ভিডিঅ'টো শেষলৈকে চাওক আৰু কৈছোঁৱে ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো হাইপ কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো ঘণ্টা আছে ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে মই ভিডিঅ' আপলোড দিলেই আপোনালোকে প্ৰথমেই নটিফিকেশ্যন লাভ কৰিব পাৰে। এতিয়া আপোনালোকক এটা কথা জনাবলৈ চেষ্টা কৰিছোঁ, এই দলংখন আৰু ধূনাগুৰি ঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈ আছে সেই দলংখন আৰু যোৰহাট মাজুলী সংযোগী দলংখন, এই তিনিওখন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত মাজুলীলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিব। যাতায়াতৰ ক্ষেত্ৰত হওক, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক অভূতপূৰ্ব পৰিৱৰ্তন আহিব আৰু
আমি কল্পনাই কৰিব পৰা নাছিলোঁ তেনেকুৱা এটা দিন আহি আছে, খুব সোনকালে হয়তো তেনেকুৱা এটা দিন আহিব। আৰু সেয়া অৱশ্যে আমি এতিয়া কামনা কৰিছোঁ তেনেকুৱা এটা দিন আহক। আৰু কাইলৈ, বিশেষকৈ কাইলৈ এই দলংখন ৰাইজৰ বাবে মুকলি কৰা হ'ব। সেয়েহে আমি উৎফুল্লিত হৈ আছোঁ, মাজুলীবাসী উৎফুল্লিত হৈ আছে। মাজুলীয়ে এখন নতুন দলং কাইলৈ লাভ কৰিব। আৰু কাইলৈ দিনটো আমাৰ বাবে এক ঐতিহাসিক দিন হ'ব, যিহেতু আমি উত্তৰ পাৰৰ লগত এই দলংখনে মাজুলীক সংযোগ কৰিব আৰু উত্তৰ পাৰৰ ৰাইজেও মাজুলীৰ লগত এই দলংখনৰ যোগেদি সংযোগ স্থাপন কৰিব পাৰিব। সেয়া আমাৰ বাবে অতি ভাল খবৰ, গৌৰৱৰ খবৰ। আৰু অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড এই তিনিওখন ৰাজ্যৰ পোনপটীয়া সংযোগ স্থাপন হ'ব। আৰু মাজুলীবাসী বৰ্তমান যদি গুৱাহাটীলৈ যাব লগা হয়, মাজুলীৰ ৰাইজ গুৱাহাটীলৈ যাব লগা হ'লে বৰ্তমানেও ঘাট পাৰ নোহোৱাকৈ যাব পাৰি। উজনি মাজুলীৰ জেংৰাইমুখ হৈ ঢকুৱাখানা, লখিমপুৰ হৈ এনেদৰে যাব লগা হয়। প্ৰায় 3.5 ঘণ্টা সময় আমাৰ বেছি লাগে। কিন্তু এই লখিমপুৰ মাজুলী সংযোগী এই দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত কাইলৈতো এইখন শুভ উদ্বোধন কৰিবই, আৰু যি দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে সেই দলংখনো যদি শুভ উদ্বোধন কৰা হয়, অৰ্থাৎ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছত সেই দলংখন ৰাইজৰ বাবে মুকলি কৰে, তেতিয়া আমাৰ প্ৰায় 3.5 ঘণ্টা সময় বা 3 ঘণ্টা সময় আমাৰ ৰৈ যাব। যিহেতু জেংৰাইমুখ হৈ ঢকুৱাখানা, লখিমপুৰ হৈ গুৱাহাটীলৈ যাওঁতে আমাৰ বহুত সময় লাগে। কিন্তু এইফালেদি যদি আমি গুৱাহাটীলৈ যাব লগা হয়, বহুত সময়, প্ৰায় 3.5 ঘণ্টা 3 ঘণ্টা সময় আমাৰ ৰাহি হ'ব। সেয়া আমাৰ বহুত লাভ হ'ব। আৰু কৈছোঁৱেই, যাতায়াতৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত হওক, অভূতপূৰ্ব পৰিৱৰ্তন আহিব। এতিয়া মাজুলীৰ কৃষকসকলে যিখিনি শস্য উৎপাদন কৰিছে, সেই শস্য বাহিৰলৈ ছাপ্লাই দিওঁতে খুব কম মূল্যত দিব লগা হয়। কিন্তু এই যাতায়াত যেতিয়া সম্ভৱ হৈ উঠিব, যাতায়াতৰ ব্যৱস্থা যেতিয়া সুচল হ'ব, তেতিয়া মাজুলীৰ কৃষকসকল উৎসাহিত হ'ব। তেওঁলোকে 12 মাহেই প্ৰতিটো খেতিয়ে কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব, আৰু তেওঁলোকে যিখিনি খেতি কৰিব সেই খেতিৰ উচিত মূল্য পাব। গতিকে অৰ্থনৈতিক দিশত মাজুলী বহুত ওপৰলৈ আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। আৰু মাজুলীয়ে যিখিনি দীৰ্ঘদিনে যাতায়াতৰ ক্ষেত্ৰত যি দুৰ্ভোগ ভুগি আছে, সেই দুৰ্ভোগৰ পৰা মুক্তি পাব। লগতে আৰু বহুত ক্ষেত্ৰত লাভ হ'ব। গতিকে সেই দিনটো আমি এতিয়া কামনা কৰিছোঁ। কাইলৈ যিহেতু এই দলংখন আমি লাভ কৰিমেই, এয়া আমাৰ বাবে অতি গৌৰৱৰ খবৰ। আৰু সেয়েহে আমি আশা কৰিছোঁ বাকী যিকেইখন দলং আছে সেইকেইখন দলঙৰ নিৰ্মাণ কাৰ্যও খুব সোনকালে সম্পূৰ্ণ হৈ উঠক। আৰু আমি যেনেদৰে আশা কৰি আছোঁ তেনেদৰেই যাতে সেই আমাৰ সপোনৰ দিনটো আহি পাওক, তাকে কামনা কৰিছোঁ। প্ৰথমে অসম চৰকাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ দিবই লাগিব, আৰু প্ৰাক্তন সৰ্বানন্দ সোণোৱাল ছাৰকো ধন্যবাদ দিবই লাগিব। কাৰণ ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ পদক্ষেপ আজি আমাৰ মাজুলী লখিমপুৰ চেলেক ধূনাগুৰি দলংখন কালিলৈ শুভ উদ্বোধন কৰিব। তাৰ কাৰণে আমি এই আমাৰ ৰাইজৰ পৰা ভাৰতীয় জনতা পাৰ্টী চৰকাৰক আন্তৰিক শুভকামনা জনাইছোঁ। কাৰণ এনেকৈ বহুত পিছপৰা অঞ্চলবিলাকত সেনেকৈ উন্নয়নমূলক কাম কৰাৰ কাৰণে আজি গৌৰৱ অনুভৱ কৰিছোঁ। সেয়াই হ'ল ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ পদক্ষেপ। সেইটোৱে হ'ল আমাৰ পিছপৰা অঞ্চলৰ কাৰণে এই চৰকাৰে আমাৰ কৰিব বুলি আমি অনুভৱ কৰিছোঁ।